যিসকলে ব্লাউজটো ভালকৈ বুজি পোৱা নাই বা কাৰোবাৰ কোনোবাখিনিত খোকোজা আছে তেওঁলোকক ইতিমধ্যে মই পেপাৰ কাটিঙৰ ভিডিঅ'টো দিলোঁ কাইলৈকে মানে কালি দিছোঁ গতিকে সেইটো আপোনালোকে খুব সুন্দৰকৈ দেখুৱাইছে পাৰিছে এতিয়া মই কাপোৰত কাটি দেখুৱাম ভালকৈ চাব আৰু মনোযোগেৰে কাটিব তেতিয়া পাৰফেক্ট হ'ব ব্লাউজটো কাৰণ আপোনালোকে ভালকৈ পাৰিলেহে মোৰ এই জাৰ্নিটো সাৰ্থকতা হ'ব ইতিমধ্যে বহুতে পাৰিছে কৰবাত এগৰাকী দুগৰাকীয়ে অকমান দিগদাৰ পাই আছে গতিকে সেইভাবে মই পুনৰ সিম্পল ব্লাউজ ডিজাইন এটা মানে সিম্পলটোৱে একেবাৰে সিম্পলটো যেটো আমাৰ ৰাউন্ড গলৰ সেইটোৱে মই আনিছো 36 সাইজৰ আৰু সিম্পলটো প্ৰথমতে পাৰফেক্ট হলে বাকি সকলো পাৰফেক্ট হ'ব কাৰণ ব্ৰা কাটৰখিনি হাতৰখিনি এইখিনিয়ে মেন ফেজাল থকা বা মেন খোকোজা লাগিব লগা বিষয়বস্তু গতিকে চাব আপোনালোকে যেহেতু মই এইটো 36 সাইজৰ ছিলাম গতিকে এয়া 15 16 আমি লব লাগিব ইয়াৰ পৰা এয়া চাওক এয়া 16 আৰু ফ্ৰন্ট সাইডটো আমি 15 লম মানে এই যেটো আমাৰ ফ্ৰন্টত আছে এইখিনি আমি সেইখিনি 15 আছে ইয়াতে এখানে ছুটি আৰু বেকৰ এইখিনি 16 আছে মানে আপোনাৰ এয়া আমাৰ ফ্ৰন্ট সাইডটো সদায় 16 থাকিব লাগিব বেকটো 15 থাকিব লাগিব কাৰণ ফ্ৰন্টত যেহেতু ব্ৰা কাটত যায় গতিকে মই পুনৰবাৰ দেখুৱাই দিছো ভালকৈ এয়া এটো 15 আৰু এইখিনি 16 আৰু তোমাৰ সাইন ড্ৰেছ মানে 36 সাইজৰ ছিলাম যেহেতুকে চাওক এনেকৈ আপোনালোকে কাপোৰখন লব 15 16 জোখত ছুটিখিনি 15 দীঘলখিনি 16 আৰু বাকি আমি জাপি দিব লাগিব আপোনাৰ যেহেতুকে 9 4 গুণ সাইন ড্ৰেছ আমি 2 ইঞ্চি বঢ়াই লম 11 লৈ জাপি দিব লাগিব মই 11.5 লৈছো কাৰণ অকমান কাপোৰ বেছিকৈ থাকিলে সুবিধা হয় পিছত শকত হলে পিন্ধিবৰ কাৰণে এনেকৈ জাপি দিব আৰু বাকি যেখিনি আপোনাৰ কাপোৰ বেছি থাকিব সেইখিনি আপোনালোকে উলিয়াই লব কাটি পেলাই হাতৰ বাবে লাগিব যেহেতু চাব এইখিনি হল আৰু সকলোৱে মোক জনাব লাগিব এইটো ব্লাউজ কাটি উঠি কাৰণ চিলোৱা ভিডিও মই দিম সোনকালে দিম আজিয়ে দিম পাৰিলে সন্ধিয়া কাৰণ এদিনত এটা ভিডিও যায় মানে নেটৰ বাবে অকমান দিগদাৰ হয় দীঘল হয় যে ভিডিওবোৰ চিন্তা কৰিব নালাগে গোটেইখিনি মই দিম আৰু পাই যাব আপোনালোকে হল এতিয়া বাকি জোখমাখটো আপোনালোকে চাব ভালকৈ মনোযোগেৰে সকলোৱে পাৰিব লাগিব আৰু চিন্তা কৰিব নালাগে মই আছো আপোনালোকৰ লগত এয়া এইখিনি ইয়াৰ পৰা লব লাগিব 2.5 2 আৰু আধা ইয়াৰ পৰা লব লাগিব 3 আৰু কিছুমান কাপোৰত চক পেন্সিল ডাল অকমান মানে কমকৈ উঠে উপায় নাই 2.5 3 আৰু এইখিনি লব আপোনালোকে এটোত 5.5 লব 5.5 লবও পাৰে 6 লবও পাৰে 5.5 লকচোন এটো সকলোৱে এনেকৈ চিলাব আৰু এইখিনি 6 ইঞ্চি এইখিনি আধা ইঞ্চি লব আৰু এইখিনি হৈছে 1 ইঞ্চি এটো কিন্তু লবই লাগিব এটো এনেকৈ 1 ইঞ্চিটো লব লাগিব আৰু বাকিখিনি চাব এনেদৰে আস্তানি লব আৰু এই ৰাউন্ডটো যদি আপোনালোকৰ ঠিক নহয় ইয়াতো আপোনালোকে এনেকৈ আস্তানি লব এইখিনি লৈ নিশ্চয় বুজি পাইছে আৰু ৰাউন্ডটো ভাল কৰিবৰ কাৰণে এইখিনি এনেকৈ দিলে হল আৰু এই আধা ইঞ্চিটো এনেকৈ আনিব 1 ইঞ্চিটো আপোনালোকে এনেকৈ বেকাকৈ আনিব দেখিলে আৰু এইখিনি আপোনালোকে ইয়াৰ পৰা 3 ইয়াৰ পৰা 1 এই 3ৰ পৰা 1 লৈ এনেকৈ দি দিব হৈ গল একেবাৰে সহজ এতিয়া আমি কাটিম চাব কাটোতেও প্ৰসেসটো সেম আপোনালোকৰ বহুতৰে ব্ৰা কাটত আৰু হাততে প্ৰবলেম আছে মই সেই দুটা বস্তু কনসেপ্টটো ক্লিয়াৰ কৰি দিম আৰু এই কাপোৰটো মোৰ মিটাৰ কাপোৰ হয় বহুতে সুধি আছিল যে কি কাপোৰত কৰি আছা কিছুমান কাপোৰত কেঁচিখনে অকমান স্লিপ কৰে এয়া
এনেকৈ কাটিব এতিয়া আমাৰ কাম হৈছে বেক সাইডটো উলিয়াই লোৱা যেটো আমাৰ চুটি সাইড এটো হৈছে আমাৰ বেক সাইড এটো বেক সাইডটো চাওক এনেকৈ হলে আমাৰ ডিঙিটো একেবাৰে পারফেক্ট নহয় আমি বেক সাইডটো সদায় মিলাবই লাগিব যি কোনো ব্লাউজৰে নহওক জোনে যিমানখিনি কটা পিন্ধিব বিচাৰে এই অনুপাতে ধৰি লওক কোনোবাই আপোনাৰ কটাটো দিব দিছে 9 তেতিয়া আপোনালোকে এনেকৈ 9ত চিন দিব চিন দি পেলাই এই ৰাউন্ডটো আপোনালোকে ধুনিয়াকৈ ইমান মানৰ পৰাহে আনিব একদম ওপৰৰ পৰা আনিব এনেকৈ আনি এনেদৰে দি দিব দেখিছে তেতিয়া পিঠিখন খুব পারফেক্ট হ'ব মই যেনেদৰে দেখুৱাই দিছো কাটোতে যিমান ভাল হ'ব চিলাওতে সিমানে পারফেক্ট হ'ব এয়া মই দেখুৱাই দিছো এয়া চাওক দেখিছে এটো যেতিয়া পাইপিং লগাম খুব সুন্দৰ হ'ব এনেকৈ ইয়াতে ৰছী লগাম মই এটো ব্লাউজটো এইখিনি আমাৰ হৈ গল এতিয়া আমি ফ্ৰন্ট সাইডৰ কামখিনি কৰিম বেক সাইডটো আশা কৰো বুজি পাইছে ফ্ৰন্ট সাইডটো একেবাৰে সহজ হয় এনেকৈ লব মোক দেখুৱাব লাগিব সকলোৱে কাটি এইটো কাৰণ পিছত আকৌ যদি কয় যে পৰা নাই দিগদাৰ হ'ব গতিকে লগৰ কাম লগে লগে কৰি যাম ইয়াৰ পৰা 12 লব 12ত চিন দিব 12ত চিন দি এনেকৈ আছেডাল টানি দিব 12 লৈকে সমানকৈ লব যাতে অগা দেৱা নহয় এইখিনি আঢ়ৈ 2 আৰু আধা এনেকৈ আঢ়ৈত চিন দিব এইখিনি 6 6ত চিন দিব এইখিনি 3 3ত চিন দিব এইখিনি 1 1ত চিন দিব এই 6ৰ পৰা এনেকৈ যাব ইয়ালৈকে আৰু বহুতে মানে মোক খুদি আছে যে এইখিনি কিমানখিনি ডিসটেন্স হ'ব লাগে কাৰণ অকমান হেলি মেলি পায় তাৰ বাবে হয়তো পাছত আপোনালোকে ৰাখিব মুৰৰ পৰা কিন্তু সাইজ লৈহে দে এটো 36 যেহেতুকে সেই কাৰণে পাছত কিন্তু 32 34 হলে অকমান হয়তো কমি যাব এই আন্দাজটো আপোনালোকে এনেকৈ মিলালে হল আৰু বুজি পাই যাব এয়া এইটো হিচাপত এইটো হৈ গল এতিয়া আমি কাটিম আৰু বাকি আমি সিলোৱাৰ সময়ত ফ্ৰন্টৰখিনি মিলাবই লাগিব যিখিনি নহলে উঠা উঠা টাইপ হৈ যাব যে সেইখিনি আমি মিলাম এয়া হৈ গল এতিয়া আমি ব্ৰা কাটৰখিনি চাব এইটো আমি 2 ইঞ্চি কৈ বঢ়াই লব লাগিব কমৰ পৰা বেছি লৈ লবই লাগিব আৰু কাপোৰ যিহেতু কম থাকে গতিকে আমাৰ নিমিলে সেইভাবে এটা কাম কৰিব পেপাৰখনত কাটি লৈ পেলাই আপোনালোকে এইটো বুদ্ধি কৰি কাপোৰখন উলিয়াব মই দেখুৱাই দিছো নহলে আমাৰ যেহেতু নিমিলে এনেকৈ এখন পেপাৰ লব লৈ পেলাই এনেকৈ কাপোৰখন লব লৈ এইখিনি যেনেকে আছে তেনেকে দিব এইখিনি আধা ইঞ্চি দিব এইখিনি 1 এইখিনি 2 দি পেলাই এই সিধাখিনিত ৰৈ যাব সিধাখিনিত এনেকৈ ৰৈ যাব যিখিনি সিধা ঠিক তেনেকে এইখিনিও 2 ইঞ্চি কৈ আহিব আহি পেলাই এনেকৈ লাগিব বুজিছেনে এনেকৈ লাগিব যেনেকৈ মই দেখুৱাই দিছো ৰব চক পেন্সিলৰ সহায়ত ভালকৈ আপোনালোকে বুজি নাপাবও পাৰে এনেকৈ আনি এনেকৈ লাগিব এইখিনি সিধা কৰি থাকিব লাগিব এইখিনি যেনেকৈ এইখিনি আধা ইঞ্চি এইখিনি 1 এইখিনি 2 এইটো হৈছে আমাৰ ব্ৰা কাটটো আমাৰ পারফেক্ট হ'ব তেতিয়াহে মই 36 সাইজৰ ব্লাউজটো কাটি আছো এইটো মনত ৰাখিব
যি ব্লাউজে নহওক এইটো প্ৰচেছত ব্ৰা কাটটো কাটিব লাগিব এয়া হৈ গ'ল দেখিছে এতিয়া এইখিনি আপোনালোকে কি কৰিব 3 ইঞ্চি ল'ব কাৰণ যিহেতুকে এটা আমি 2 ইঞ্চি বঢ়ালো 3 ইঞ্চি লৈ এই যেটো আমাৰ টেমপ্লেট এইটো আপোনালোকে আধা ইঞ্চি লৈ টেমপ্লেটটো দিব কাৰণ এই গ্যাপটোৰ পৰা আমাৰ ব্ৰা কাটটো পাৰফেক্ট হয় একেবাৰে সিধা যেন হ'ব নালাগিব বেকা যেন হলে ব্ৰা কাটটো ফুলে এয়া দেখিছে যেতিয়া আমাৰ ব্ৰা কাটটো ইফালে এনেকে যাব চিলাইটো তেতিয়া খুব সুন্দৰকৈ ফুলিব এতিয়া এটা কাম কৰিব কাপোৰত কাটিব আপোনালোকে যিহেতু সৰু সৰু কাপোৰ থাকে এখন কাপোৰে নিমিলে মাথো যাতে হেৰাই নাযায় বস্তুখিনি এখন আপোনালোকে ইয়াৰ পৰা উলিয়াব পাৰিব যাতে সমান হয় সেইটো নজৰ ৰাখিব এখন ইয়াৰ পৰা এনেকে উলিয়াব এয়া আৰু এখন যি সৰু কাপোৰ আছে তাৰ পৰা উলিয়াব ঠিক এই প্ৰচেছত দুয়োখন উলিয়াই ল'ব এয়া এনেকৈ যাতে হেৰাব নিদিব একে ধৰণে আমি দুয়োটা ব্ৰা কাট কাটি লম এই প্ৰচেছেৰে আনটো কাটি ল'ব হেৰালে কিন্তু নিমিলিব সেইটো নজৰ ৰাখিব আপোনালোকে এয়া ঠিক একেদৰে মোৰ এইটো সাইডৰ খিনিও কাটি লোৱা হৈ গ'ল একে প্ৰচেছ যিহেতু পাৰি পেলাই কাটিব লাগে আৰু এতিয়া আমি হাতখনটো আপোনালোকে মন দিব ব্ৰা কাটটো নিশ্চয় বুজি পাইছে কাৰণ মই একেবাৰে সহজ ভাষাত বুজাইছো আপোনালোকে ভিডিঅ'টো দুবাৰ তিনিবাৰ অনুগ্ৰহ কৰি চাওক তেতিয়া সকলোৱে বুজি পাব এই চাব হাতখন যদি আমি এনেকৈ দুজাপ কৰি দিও তেতিয়া আমাৰ এখন হাত হ'ব এনেকৈ দুজাপ কৰি পুনৰ এজাপ কৰিব লাগিব তেতিয়াহে আমাৰ দুখন হাত হ'ব এইটো হৈছে হাতখনৰ সিস্টেম প্ৰচেছ এতিয়া হাতখন আপোনালোকৰ যদি ইমানখিনি ছুটি কৰিব বিচাৰে সিমানখিনি ছুটি হ'ব কোনো কথা নাই যদি ইমানখিনি 3/4 কৰিব বিচাৰে ইমানখিনিয়ে হ'ব যদি ইয়াত দীঘল কৰিব বিচাৰে দীঘল কাপোৰ আছে দীঘলে হ'ব তাত কোনো ভেজাল নাই এনেকৈ 4 জাপ কৰি ল'ব আৰু যদি কাৰোবাৰ কিবা কাৰণত কাপোৰটো কমি যায় ছুটি হয় তেতিয়া হলে আপোনালোকে জইন দি ল'ব লাগিব দুয়োটা সাইডে সেইটো মই আপোনালোকক দেখুৱাই আছো বা বুজাই আছো এনেকৈ ললে লোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা মূৰৰ পৰা 3ত ল'ব লাগিব 3 ইঞ্চিত এনেকৈ দিব যিমান দীঘল হয় যি হয় এইটো আগৰ ফালে কিন্তু মূৰৰ পৰা 3 ইঞ্চিত আপোনালোকে চিনটো দি এনেকৈ আঁচডাল মাৰি দিব ইয়াত বুজিব লগা একোৱে নাই 3 ইঞ্চি লৈ পেলাই তাৰ পিছত আমি কাণখন পাৰি দিলে আমাৰ মানে যেটো ব্লাউজ আমি ছিলাম তেতিয়া আমাৰ পাৰফেক্টনেছটো আহে বা ফুলি নাথাকে কিন্তু এনেও আমি হাতখন কাটি দিব পাৰো তেতিয়া তলৰ ফালে কাটিব লগা হ'ব কিবা হ'ব কিন্তু যেহেতু এইটো ব্লাউজৰে হাত গতিকে এই প্ৰচেছৰে যদি আমি ব্লাউজটো হাতখন কাটো তেতিয়া আমাৰ পাৰফেক্ট হয় চাওক এইখন কাণখন আমি পাৰি দিম কিন্তু এনেকে পাৰি নিদিব এটো নজৰ ৰাখিব তেতিয়া তলৰ ফালে ফুলি থাকিব তলৰ ফালে চেপেটা হ'ব নিমিলিব বেয়া হ'ব এনেকে নহয় বস্তুটো এনেকে এয়া এই ৰকমে তাৰ মানে এনেকৈ পাৰিব একদম এনেকেও নহয় হেই বুলি এনেকে নহয় এইটো হিচাপত মানে সিধা হিচাপত এনেকৈ দি পেলাই এনেকৈ আস্তু দি ল'ব আৰু এইটো আপোনালোকৰ হাতৰ ঘেৰটো যেটো শকতখিন সেইটো আপোনালোকে সেইমতে
জোখ লৈ এনেকৈ যাব 2 ইঞ্চি কেৱল বঢ়াই ৰাখিব তাৰপিছত আমি কাটিম হাতখন আৰু এটা কথা ক'ব লগা আছে চাব ইয়াৰ পিছতো যদি কাৰোবাৰ কিবা বুজি পাব লগা আছে মোক জনাব এইখিনি হল আৰু এইখিনি আমি দকৈ অলপ দিব লাগিব ধৰি লওক আধা ইঞ্চি এনেকৈ আহি এইখিনি এনেকৈ আধা ইঞ্চিতকৈ অকমান কম অকমান দকৈ দিব লাগিব তেতিয়াহে আমাৰ ভাল ফিনিশিং আহিব চাওক দেখিবলৈ এনেকুৱা হ'ব লাগিব হাতখন নিশ্চয় বুজি পাইছে আৰু ধৰি লওক এতিয়া কাৰোবাৰ কাপোৰ কমি গৈছে তেতিয়া আপোনালোকে কি কৰিব লাগিব হাতখন এইখিনি পৰ্যায়লৈ কাটি পেলাই ধৰি লওক 2 ইঞ্চি জোখৰ কাপোৰ কমিছে এই কাপোৰখন এইফালে আপোনালোকে এনেকৈ দুয়োটা সাইডত জইন দিব লাগিব এনেকৈ জইনটো দি উপৰেৰে আৰু এটা সিলাই মাৰি ফিনিশিং কৰি দিব ফিটিং কৰি দিব ভালকে এই দুয়োফালে এফালে কিন্তু জইন দিলে নহব ইফালেও জইন দিব লাগিব সিফালেও দিব লাগিব ধৰি লওক 2 ইঞ্চি কমিছে 1 ইঞ্চি কাটি ইফালে জইন দিব 1 ইঞ্চি ইফালে জইন দিব জইন দি উঠি আপোনালোকে দিয়াৰ লগে লগে এইখিনি বস্তু এনেকৈ বাঢ়ি থাকিব তেতিয়া এই জুংটো আপোনালোকে এনেকৈ ইয়াৰ লগত মিলাই দিব যি 2 ইঞ্চি বাঢ়িল নিশ্চয় বুজি পাইছে এয়া হৈ গল আশা কৰো আপোনালোকৰ হাত কটা ব্ৰা কাটৰ যাৰ যিখিনি খেলি মেলি আছিল সেইখিনি দূৰ হল আৰু যিসকলে ভাবি আছিল যে মোৰ এইখিনি কাপোৰ কম হলে কি হ'ব বা ব্ৰা কাটৰ কাপোৰ নিমিলে গতিকে আশা কৰো আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব ইয়াৰ পিছতো যদি বুজি পোৱা নাই কিবা মোক জনাব